বিপদত পৰিছে অভিনেত্ৰী প্ৰস্তুতি ফৰাহ। আৱাহন থিয়েটাৰৰ নাট লভিতা নামৰ নাটখনৰ পৰাই বিতৰ্ক সৃষ্টি হৈছে। জনামতে ৰূপপুৰৰ জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ লভিতা নাটখন বিকৃত ৰূপত দেখুওৱা বুলি বিতৰ্ক সৃষ্টি হৈছে। বন্ধুসকল, এতিয়া আহকচোন প্ৰস্তুতি ফৰাহৰ মুখেৰে শুনো কি কয় তেওঁ। বিতৰ্কৰ পিছত চৰ্চা নহয়, লভিতাখন আৰম্ভণিৰ পৰাই মানুহ পাই আহিছোঁ আৰু লভিতা নাটকখন উপভোগ কৰি মানুহে ভাল পাইছে, সেইটো কাৰণে দৰ্শক হৈছে আৰু বিতৰ্ক কোনেও নিবিচাৰে নহয়। আমি যেতিয়া নাটক এখন পৰিৱেশন কৰি থাকোঁ, সৃষ্টিশীলতাৰ মাজত থাকিলে এই বিতৰ্কৰ পৰা আচলতে মৰ্মাহতহে কৰে, ব্যথিত কৰে আমাৰ নিচিনা মানুহবোৰক। আমি সীমিত জ্ঞানেৰে সদায় ধনাত্মক চিন্তাৰে আগবাঢ়িবলৈ চেষ্টা কৰি আহিছোঁ আৰু আমাৰো সদায় প্ৰচেষ্টা থাকিব যে সমাজৰ কাৰণে যিখিনি আমাৰ দায়বদ্ধতা সেইখিনি আমি সুচাৰুৰূপে পালন কৰিব পাৰোঁ। আৰু জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ অমৰ সৃষ্টিক বিকৃতকৰণৰ ধৃষ্টতা কোনো অসমীয়াই কৰিব নোৱাৰে, সেই আমাৰো সাহস নাই। সেইখিনি আমাৰ আবাহনত যিখন নাটক চলি আছে সেইখন সম্পূৰ্ণ এখন পৃথক নাটক। জ্যোতিপ্ৰসাদ আগৰৱালাদেৱ নিজেই তাত এটা চৰিত্ৰ হৈ ওলাইছে আৰু সেই চৰিত্ৰটোৰ যোগেদি নাটকখন লিখাৰ আগমুহূৰ্তত তেখেতৰ যিখিনি মানসিক স্থিতি, সেই স্থিতিখিনিৰ ওপৰতহে নাটকখন প্ৰস্তুত কৰা হৈছে। গতিকে সম্পূৰ্ণ পৃথক এখন কাল্পনিক নাটক আৰু গতিকে সেই পৃথকীকৰণৰ স্বাৰ্থত কিছু সংযোজনৰ কথা আহিলে, যাৰ কাৰণে মোৰে জীৱনৰ সখা কৃষ্ণ গানটো লোৱা হ'ল আৰু সেইখিনি সময়ত কিছু কথা ওলাইছিলে যে তাৰ ঠাইত আমি মিউজিকেল কিবা কৰোঁ নেকি। তেতিয়া আমিও ভাবিলোঁ যে মিউজিকেল যদি কৰা যায় এইটো অলপ বেলেগ ধৰণৰ হৈ যাব নহয়। তেখেতৰ নাটকত তেখেতৰ গানৰে সোৱাদটো থাককচোন, তেখেতৰ গানৰ সোৱাদটোৱেই দৰ্শকৰ ওচৰলৈ যাওক, সেইকাৰণে সেইটো গান ৰখা হৈছিলে আৰু সেই গানটো ৰাখি আচলতে আমি কোনো ধৰণৰ আধুনিকীকৰণ কৰা নাই, গানটো বিকৃত কৰা নাই, অৰিজিনেল বস্তুখিনিয়ে আছে, বাকী সকলো গান আছে তাতে আৰু নামটো একে হোৱাৰ কাৰণে কিছু বিভ্ৰান্তিৰ সৃষ্টি হৈছে। আমি এটাই সদায় আমাৰ কাৰণে চিৰকাম্য যে জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ লভিতা সদায় তেখেতৰে লভিতা হৈ থাকিব। সেইখন লভিতাক আনৰ বুলি কোৱাৰ ধৃষ্টতা কোনেও কৰিব নোৱাৰে, সেইটো সাহস কাৰো নাই। গতিকে একে নাম হোৱাৰ কাৰণে কিজানি অলপ বিভ্ৰান্তিৰ সৃষ্টি হৈছে। গতিকে আমি আবাহন কৰ্তৃপক্ষই নামটো সালসলনি কৰি পৃথক কৰাৰ চেষ্টা কৰিছোঁ। বন্ধুসকল, যদি আপোনালোকে আজিৰ এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব আৰু এটা কমেণ্ট কৰি জনাব প্ৰকৃত দুখ কাৰ। আৰু যদি আপুনি আমাৰ এই চেনেলটোত প্ৰথম আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেলটো অল কৰি থ'ব, তেতিয়া আপুনি আমাৰ ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আগতীয়াকৈ পাই থাকিব। তেতিয়া বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে এৰিলোঁ, বাই।